Hello guys, মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া মিঠাই লাৰু মানে দিনত অলপ কামৰ ভিৰ বেছি হ'ল। এটা আমাৰ মন্দিৰ বনোৱা হৈছে, মন্দিৰটোৰ ভিডিঅ' দিম, কিন্তু তাৰ কামবিলাক হৈ থকা নাই, কৰি আছে। সেয়ে মই ৰাতি সকলোবোৰ ঘৰৰ মানুহ খাই লৈ শুইছে। মই বিহুৰ পিঠা লাড়ু বনোৱাত ব্যস্ত, দিনত সময়ে নাপাওঁ। মিস্ত্ৰীক ভাত দিয়া মানে কি অলপ বেছি বিজি হৈ থকা গৈছে। সেয়ে ৰাতি মানুহ খোৱাৰ পিছত কামবিলাক কৰি ভাল লাগে, সময় বেছিকৈ পোৱা যেন লাগে। সেয়ে এতিয়া মই লাড়ু বনাম। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে নিশ্চয় ভালে পাইছে, ভিউৱাৰ্ছ বাঢ়িছে, লাইক দিছে, কিন্তু মোৰ ছাবস্ক্ৰাইব অহা নাই। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই মানে মন্দিৰ এটা বনোৱাৰ বহুত আশা আছিলে, বহুত সপোন আছিলে। এই সপোন পূৰণ হ'বলৈ গৈ আছে। মন্দিৰটো ল'ম এই মাহতে, টাইলছ লগাই আছে, হোৱা নাই। মন্দিৰটোৰ ভিডিঅ' দিম। তাত কিবা পূজা নাম কীৰ্তন কৰা হ'ব। এয়া লাড়ু আৰু 2 লাৰমান দিলে হ'বয়ে। আৰু এই আজিকালি লাড়ুবিলাক অলপ ঢিলা কৰি ৰাখি থ'লেয়ে টাইট মাৰে। ঠাণ্ডা কথা ফ্ৰিজত থৈ দিলে ধুনীয়া টাইট হ'ব। অলপ এৱা কৰি ৰাখিলে কোনো কথা নাই। গৰমৰ দিনৰবিলাক অলপ বেয়া হয়, এৱা কৰি ৰাখিলে আৰু বেছি ঢিলা হৈ যায়। ঠাণ্ডাৰ দিনৰবিলাক অলপ এৱা ৰাখিলেও কোনো কথা নাই, টাইট মাৰে। এয়া হৈ গ'ল। এয়া মই কেৰাহীৰ পৰাই উঠাই ল'লোঁ। এয়া বনোৱা আৰম্ভ কৰিছোঁ। এই বাতি এটাত পানী লৈছোঁ, পানীও ল'ব পাৰে, তেলো ঘঁহি ল'ব পাৰে। তেল অলপ ঘঁহি লৈছোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এয়া ফাইনেল লুক হৈ গ'ল।